এই ভিডিওটো যে আপুনি চাই আছে ইয়াৰ পৰা ইউটিউবৰ পৰা যিখিনি ৰেভিনিউ আৰ্ন হ'ব গোটেইখিনি যাব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত যিটো জুবিন দাই স্থাপন কৰিছিলে মানে আৰ্থিকভাৱে মানুহক সহায় কৰিবৰ কাৰণে। জুবিন দাই আমাৰ সাহস। আজিৰ টিচাৰটো কেনেকুৱা লাগিছে? তুমি সাহস জীৱনলৈ মৰণকো জিনিবলৈ। এইখিনিৰ পৰা পুখুৰীটো ষ্টাৰ্ট হৈছে, সেইফালে গৈ গৈ সেইটো পাৰ হ'ল এটাত। এইটো পাৰটো আপুনি চকুৰে মনিয়ে নাপায়, এটাত আছে। মই যিমান দূৰ দেখিলো শিৱসাগৰ পুখুৰীতকৈ ডাঙৰ দেখোন। ৰজাদিনীয়া পুখুৰী এটাৰ পাৰত ৰাতিটো থাকিলো, পুখুৰীটোতো পৰিত্যক্ত অৱস্থাত আছেই আৰু পাৰটো চাওকচোন গোটেই জংঘল, ইয়াত সোমাবই নোৱাৰে আপুনি, একো মেইনটেনেঞ্চ নাই। এই উইংছ অফ হাজৰিকাৰ ফ্লাইটখন যে সেইখন বনাই আছে ৰেষ্টুৰেণ্টখন, আমি হাতী লৈ আজি সেইখিনি পাই গ'লো। এইখন ফ্লাইটখন চাওক, এইখন উইংছ অফ হাজৰিকা। নমস্কাৰ দিদা জুবিনদাৰ নামত। গুড মৰ্ণিং। সেইটো আমাৰ কেম্প আছিলে, আজি আমাৰ দ্বিতীয় দিন এতিয়া আৰম্ভ হৈছে। ঠিক উঠিছোঁ আৰু আঁঠুৱা চাঠুৱা লাগিয়ে আছে। ইয়াত মহৰ উৎপাদত থাকিব নোৱাৰে, ইমান অকণমানি অকণমানি মহ আঁঠুৱাৰে ফুটাৰে সোমাই আহিছে। ক'ত এইবিলাক মহ দেখিছে? এইবিলাক ইয়াত আমি এনেকৈ শুই আছিলোঁ। এয়া ই আছে এইফালে, হাতী সেইফালে আছে। এনেকুৱা আমাৰ জীৱন, এনেকুৱা ঘৰ মানুহৰ বাহানত আমি এনেকৈ শুইছোঁ। ইমান মজা আছে বাৰু এইটো জাৰ্ণি, মই আগতো পাইছোঁ, কিন্তু এইটো ৰাস্তাত আজি প্ৰথম অভিজ্ঞতা। এতিয়া উঠি অলপ বাহিৰলৈ যাওঁ। ৰজাদিনীয়া বহুত ডাঙৰ পুখুৰী এটা আছে, সেইখিনিত পুৰণি পুখুৰী বুলি। আমি ভটিয়াপাৰ পোৱা নাই আৰু তাৰ ওচৰতে, কিন্তু সদ্যহতে উঠি মুখ চুখ ধুওঁ, কাপোৰ কানি চেঞ্জ কৰি লওঁ, ইহঁতৰ বেডিং চেডিং উঠাওক, এইখিনি যাবক, তাৰপিছত লগ পাই আছোঁ। গোটেই ধূলি লৈছে ৰাতি। আমাৰ হাতী এতিয়া চাফা কৰি থকা হৈছে, আমি ওলালো। আৰু আজিৰ টিচাৰটো কেনেকুৱা লাগিছে? তুমি সাহস জীৱনলৈ মৰণকো জিনিবলৈ। এইটো জুবিন দাৰ এটা গীত, বিষ্ণু ৰাভাক লৈ কৰা তুমি বা অসমীয়াৰ এটা লাইন, কিন্তু মোৰ ক্ষেত্ৰত আকৌ মোৰ এওঘে মিলে এই লাইনটোত, সেইকাৰণে এইটো বনাই লৈছোঁ। আৰু ইহঁতে এতিয়া চাফ চিকুণ কৰক। এইখিনিত এটা ধুনীয়া ৰজাদিনীয়া পুখুৰী আছে, এইটো চাওক। আৰু ইহঁতে কালি আমাক ধুনীয়া আপ্যায়ন কৰিলে ৰাতি আৰু ৰাতিপুৱাও। এইটো ন পুখুৰীটো পুৰণি পুখুৰী, কোন ইফালে যাওঁ? অলপ ডাঙৰ নহয় আকৌ। ইয়াতে আমাৰ হাতী ৰাতি বন্ধা হৈছিলে। আৰু এতিয়া মই আপোনালোকক পুখুৰীটোৰ ষ্টাৰ্টিং পইণ্টটো দেখুৱাওঁ। এইখিনিৰ পৰা পুখুৰীটো ষ্টাৰ্ট হৈছে, সেইফালে গৈ গৈ সেইটো পাৰ হ'ল এটাত ইয়াতে। আৰু যদি আপোনালোকে ইফালে চাই, এইটো পাৰটো আপুনি চকুৰে মনিয়ে নাপায়, এটাত আছে, এখন ফিল্ডৰ নিচিনা। এতিয়া ইয়াতেই মই মাজত দেখিছোঁ এইবিলাক গৰু চৰি আছে এইবিলাক অতত, আৰু পানী গৈ গৈ একদম এই তাত সেইটো চুকত অলপমান আছে, এইখিনিত অলপ অলপ পানী আছে। কিন্তু পুখুৰীটো ষ্টাৰ্ট হৈছে ইয়াৰ পৰা, ইয়াৰ চব মেটেকা এইবিলাক, এইখিনিৰ পৰা মেটেকা ষ্টাৰ্ট হৈছে, হৈ এইবিলাক চব মেটেকাই। ইমান ডাঙৰ এটা পুখুৰী। এইটো এতিয়া তোমালোকে দেখাৰ পৰা এনেকৈ মেটেকাই হৈ আছে নেকি? মই যিমান দূৰ দেখিলো শিৱসাগৰ পুখুৰীতকৈ ডাঙৰ দেখোন। ৰজাই খণ্ডই হ'ব। ৰজাদিনীয়া পুখুৰী এটাৰ পাৰত ৰাতিটো থাকিলো, কিন্তু মই ক'তো এখন নেম প্লেট নেদেখিলোঁ, ক'তো যে অমুক ৰজাই খণ্ডই হিষ্টৰীখিনি যে লিখা থাকে, কিন্তু ক'তো একো নেদেখিলোঁ। প্লাছ মেটেকা, এইটো পুখুৰীটোতো পৰিত্যক্ত অৱস্থাত আছেই, আৰু পাৰটো চাওকচোন গোটেই জংঘল, ইয়াত সোমাবই নোৱাৰে আপুনি, একো মেইনটেনেঞ্চ নাই। অকল যে শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ এইকেইটাই মেইনটেনেঞ্চ কৰিব লাগিব তেনেকুৱাটো কথা নহয়। এইটো এটা ৰজাই খন্দোৱা, আৰু এইটো চিৰিয়াছলি কৈছোঁ, আপোনালোক আহি পেলাই চাব। ভটিয়াপাৰৰ পৰা সোমালে, তিনিআলিৰ পৰা সোমালে আপোনালোকে দেখিবই এইটো পুখুৰী অলপমান লেফ্টত আহিব লাগে, পুৰণি পুখুৰী বুলি কয়। আৰু শিৱসাগৰৰ হয়তো বহুতে দেখিছে এইটো পুখুৰী। চিৰিয়াছলি মোৰ এনেকুৱাই লাগিছে যে হেৰিতকৈ ডাঙৰ, মানে শিৱসাগৰৰ মেইন পুখুৰীটোতকৈ ডাঙৰ, শিৱদৌলৰ পুখুৰীটোতকৈ। এইটো কিয় চাফ চিকুণ কৰা নাই সেইটো গম নাপাওঁ, সেইটো কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ যে এইটো চাফ চিকুণ কৰক। এই জুবিন দাই আমাৰ সাহস এইবিলাক কথা কোৱাত, তেওঁ এইবিলাকত মাত মাতিছিল। চ' সেইকাৰণে কৈছোঁ। আৰু অখিল গগৈকো কৈছোঁ, স্থানীয় বিধায়ক, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰে এইটো আহি এবাৰ নিজে চাওক, কাৰণ সেই চুকটোত সেই চাইডে অলপমান পানী আছে। যিখিনি জেগাত পানী আছে, আমাৰ ঘৰৰ পুখুৰী তাত 50টামান সোমাব। এতিয়া গোটেই বেছিখিনি অংশতটো পানী আছে চাগে তলত, কিন্তু মেটেকা গোটেই, একো ভিউ নাই। কিন্তু এইটো যদি মানে এতিয়া চাফ চিকুণ কৰি পাৰ চাৰ এইবিলাক জংঘল কাটি মেলি ইয়াত ধুনীয়াকৈ বহিবলৈ বেঞ্চ চেঞ্চ লগাই দিয়ে, ধুনীয়া পাৰ্ক টাইপ হয়, এইটো টুৰিজিমৰো এটা ভাল কেন্দ্ৰ হৈ পৰিব। সেইকাৰণে চৰকাৰ আৰু বিশেষকৈ স্থানীয় বিধায়ক অখিল গগৈক এবাৰ আহি প্ৰথমে এই বস্তুটো চাই যাবলৈ মই অনুৰোধ জনাইছোঁ, এই পুখুৰীটো।
তেওঁ চাই যাওক তাৰপিছত যদি তেওঁৰো মনে মোৰ কথাখিনিয়ে কয় যে এইটো চাফ চিকুণ কৰিলে এনেকুৱা ভাল হ'ব তেতিয়াহ'লে এইটো কৰক এইটো ভাল হ'ব গতিকে আমি এতিয়া যাওঁ আহা আমি বেডিং চেডিং উঠাওঁ হাতীৰ ওপৰত আজি খালি ৰাস্তাত ধূলি পামতো আজি অলপ চশমা টচমা পিন্ধি ল'ব লাগিব আৰু ৰ'দটো বহুত বেছি ওলাইছে তেতিয়া আমাৰ সেই তাত হাতী হেৰি কৰি আছে তাৰপিছত আমাৰ বেডিং কিনি আনি হাতীৰ ওপৰত উঠাই পেলাই আমি ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিম আমি আগতে এইফালে সোমাইছিলোঁ কিন্তু এইবাৰ আমি এইফালে সোমাব ওলাই সেই ৰাস্তাত ওলাই যাম ভটিয়াপাৰত বাই বাই আৰু থেংক ইউ ফৰ দিছ ৰিং এইটো ই নিজ হাতে বনাই দিছে 10 টকীয়া কইনটো ই নিজে মানে হেৰি কৰি পেলাই বনাইছে সেইটোৰ পৰা সেইটো মই পিন্ধি থাকিম থেংক ইউ বাই বাই লগ পাম আৰু নেক্সট বাৰ আহিলে পুখুৰীটো ভাল থাকিলে ভাল লাগিব আহিলোঁ আমি ইয়াৰ পৰা কালি য'ত আছিলোঁ আমাৰ হাতীও বেডিং হৈ গ'ল ঐ পাৰ্থ তোৰ নাম আকৌ ইয়াক উঠিব দে হাতীয়ে মহক বিৰাট ভয় কৰে এতিয়া আমি এইটো ৰাস্তাত ওলালো নহয় এনেকৈ গৈ আমি ভটিয়াপাৰত ওলাম এইফালে আজি আমি সোনকালে ওলাম বুলি ভাবিছিলোঁ কিন্তু ওলাওঁতে দেৰি হ'ল এতিয়া 10 বাজিলে কিন্তু সেই বেডিংটো মানে খুলি পেলাই আকৌ কৰিব লগা হ'ল সেইটো কাৰণে এবাৰ কৰাৰ পিছত সেইটো কাৰণে অলপ বেছি টাইম গ'ল আহি আছোঁ বাৰু কিন্তু এইখিনিলে আমাৰ ইমান একো প্ৰব্লেম নাই এইখিনি গোটেই গছ আছেতো ছাৰে গৈ থাকিব পাৰিম কিন্তু যেতিয়াই ভটিয়াপাৰ পাম পূৰা ৰ'দে গৈ থাকিব লাগিব আজি চাওঁচোন কিমান দূৰ পাৰোঁ জুবিন দাই আমাৰ সাহস গতিকে পাৰিম নিশ্চয় আপুনি যদি আগৰ ভিডিঅ'টো চোৱা নাই আকৌ আপোনাৰ কাৰণে কৈ দিছোঁ এই ভিডিঅ'টো যে আপুনি চাই আছে ইয়াৰ পৰা ইউটিউবৰ পৰা যিখিনি ৰেভিনিউ আৰ্ণ হ'ব গোটেইখিনি যাব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত যিটো জুবিন দাই স্থাপন কৰিছিলে মানে আৰ্থিকভাৱে মানুহক সহায় কৰিবৰ কাৰণে তো আমি এতিয়া সেইখিনি আগবঢ়াই নিবই লাগিব তেওঁৰ অনুপস্থিতিত তেওঁতো আছেই আমাৰ লগত সদায় আৰু বহুতে সেইটো নিশ্চয় কৰিব তাৰ কাৰণে ইয়াৰ ফাণ্ডখিনি আমি তাত দি দিম বুলি ভাবিছোঁ নমস্কাৰ দি দিয়া জুবিন দাৰ নামত এটা বস্তু দেখুৱাই দিওঁ আপোনালোকক সকলোৱে দেখিয়ে আছে শিৱসাগৰ যোন অহা যোৱা কৰি আছে উইংছ অফ হাজৰিকাৰ ফ্লাইটখন যে সেইখন বনাই আছে ৰেষ্টুৰেণ্টখন আমি হাতী লৈ আজি সেইখিনি পাই গ'লোঁ মানে আমি এইটো ৰাস্তাৰে আহিছোঁ সেইটো মেইন বাইপাছৰ হাইৱেটোত আছে এইখন ফ্লাইটখন চাওক এইখন উইংছ অফ হাজৰিকা এয়াৰ ইণ্ডিয়া A320 আছিলে চাগে এইখন উইংছ অফ হাজৰিকা সেইফালে থাকিলে আৰু আমি এইফালে গৈ ভটিয়াপাৰ ওলাই যাম গৈ আমি চিধা এনেকৈ যোৰহাটৰ পিনে গৈ থাকিম আৰু গ'লো আমি ভটিয়াপাৰ কিন্তু এনেকুৱা ৰ'দ ইয়াত এতিয়াৰ পৰা যোৱাহে হৈছে কথা আৰু আমি একো খায়ো অহা নাই বাৰু খাব লাগিব এতিয়া কিবা পুৰি চব্জি হ'লেও ৰ'দ চাওকচোন ৰ'দ চাওক এই ৰ'দত যাব লাগিব এতিয়া এইটো বেলি ধুনীয়া চাহ জেগা হাতীটো ইয়াত থাকিব আৰু আমি ইয়াতে ব্ৰেকফাষ্ট কৰিম এতিয়া এখন গুণগুণ হোটেল এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট আজিৰ ব্ৰেকফাষ্ট সেয়া পুৰি চব্জি হোটেলখনত পাৰ্থ তোমাক দিলোঁ কাতি বিহুৰ উপহাৰ ধন্যবাদ কেঁচা পিঁয়াজ মই নাখাওঁ আকৌ আমি ওলাইছোঁ খাই বৈ লৈ ইয়াতে জাষ্ট ভাস্কৰ জ্যোতি চিনেমা হলটো ক্ৰছ কৰিছোঁ জোন স্কয়াৰ কৈ থকাহে কথা অলপ স্পীডটো শ্ল' হ'ব আজি ইমান ৰ'দ এই বস্তুটো দেখিলেই দুখ লাগে মইতো খোজেই কাঢ়িম মই অলপমানো হাতীত নুঠোঁ এতিয়া তই উঠ প্ৰাৰ্থনা আমি যাওক বা কি ৰ'দ দূৰ দূৰণিলৈ এজোপাও গছ নাই 4 লেন লাগে বাৰু কিন্তু কি ক'ব আৰু 4 লেনো লাগে গছো লাগে নাজানো আৰু কিন্তু এনেকৈ ভাবকচোন আপোনালোকে এজোপা ডাঙৰ গছ নাই আগতে এইবিলাক জেগাত কিমান গছ আছিলে এতিয়া যাবই পৰা নাই ৰ'দৰ কোবত উঠাই ইয়াত আগতে এইবিলাক জেগা কিমান গছ আছিলে এতিয়া চব দিলে জুবিন দাৰ এটা পুৰণা ফেচবুক পোষ্ট মনত পৰিছে গছ নেকাটিব নাপায় এতিয়া আমি ৰ'দত এনেকৈ খোজকাঢ়ি আহি থাকিব লগা হৈছে এজোপাও গছ নাই মানে কিমান কিলোমিটাৰলৈকে মানে 4 লেনটো যেতিয়া প্লেন কৰিছে এইটো কিমান বছৰ লাগিলে এইটো 4 লেন হওঁতে গতিকে যিখিনি মাটি একুৱাৰ কৰিছে চাইডে চাইডে গছটো লগাই দিব লাগিছিলে তেতিয়া কি ক'ব আৰু আমাৰ নিজকে জুবিন বুলি ক্লেইম কৰিব আহে ময়ো জুবিন আমিও জুবিন জুবিনে সেইটো নকয়
ষ্টপ বাৰ্কিং ইমান ৰ'দ আৰু সহ্য কৰিব নোৱাৰিছোঁ যিমান দূৰলৈ দেখিছোঁ ৰ'দেই ৰ'দ মানে ক'তো চাৰ একো চিন চাপেই নাই গছেই নাই এজোপা ঐ জাপিটো কেটে নোৱাৰো ফুৰিছে গোটেই শংকৰে বিয়া পাতিলি বোলে শংকৰে বিয়া পাতিলে ৰাইজ ইমান ৰ'দৰ পৰা আহি কিবাকে অলপমান এইখিনিত মানে ফ্লাইঅভাৰখন এনেকৈ গৈছেতো এইখিনিত অলপমান গছ পাইছোঁ গতিকে অলপমান ৰেষ্ট ল'ব লাগিব এতিয়া আধা ঘণ্টা হ'লেও এইখিনি বঢ়িয়া দোকান এখনৰ ফ্ৰণ্টত জেগা আছে আমি এইফালৰ পৰা আহি আছিলোঁ এইখিনিৰ পৰা কেইজোপামান গছ পাইছোঁ আৰু সেইখিনিলৈকে ইয়াতে ৰেষ্ট লোৱা যাওক অঁ ভীমকল এডাল যদি গৃহস্থই দিয়ে তাৰপৰা কল এডাল আনি হাতীটোক দি আমি অলপ ৰেষ্ট ল'ব পাৰিম আচৰিত ৰ'দ এতিয়া বুজি পাইছোঁ আমি মানে গছ কিয় লাগে এনেও আমি বুজি পাওঁৱেই যিসকলে পাব লাগে তেওঁলোকেহে নাপায় কিন্তু ইমানখিনিত গছ নাই আমি থাকিব পৰা নাই এইখিনি গছ পোৱাৰ লগে লগে আমি ৰেষ্ট লৈ দিছোঁ ত' গছটো আমাক এইটো কাৰণে লাগে জানো 4 লেন আমাক লাগে তাৰ কাৰণে আগত গছ আছিলে ক'তনো গছৰ ওপৰত 4 লেন বনাব ৰিপ্লান কৰিব পাৰে সেইবিলাক বাৰু ডাঙৰ টপিকলৈ নাযায় বাৰু কাটিছোৱে ঐ কিছু কিন্তু মেইন কথাটো হ'ল যেতিয়া এই ৰাস্তাটোতো বহুত আগৰ পৰা প্লেনিং যেতিয়াৰ পৰা কামবিলাক সৰু সৰুকৈ আৰম্ভ হৈছে বা মাটিবিলাক যেতিয়াৰ পৰা একুৱাৰ কৰি লৈছে মানুহৰ পৰা অধিগ্ৰহণ কৰি তো তেতিয়া যিখিনি মাতিলোঁ তেতিয়া ছাইডত আইডিয়া কৰি পিছত 4 লেন উদ্বোধন কৰাৰ পিছত বৃক্ষৰোপণ কৰি লাভ নাই নহয় মানে একদম 4 লেন 4 লেন পূৰা চিকচিকীয়া ধুনীয়া হ'ল তাৰপিছত একে লাইন লাইন বৃক্ষৰোপণ কৰিলে ফটো উঠিলে ফেচবুকত দিলে সেইটো নহয়তো কথা যদি তুমি সঁচাকৈ সেই বস্তুটো হোৱাটো বিচাৰা তেতিয়া তুমি যেতিয়াই প্লেন কৰিছা ৰাস্তাটো প্ৰথম একদম মাটি চাটি লোৱা হোৱাৰ পিছত ইফালে ৰাস্তাৰ কাম হৈ থাকিলেহেঁতেন গছজোপা নিজে নিজে বাঢ়ি থাকিলেহেঁতেন ঠিক হ'ব কাৰ দেশত আছোঁ আৰু আমাৰ কিছুমান MLA মিনিষ্টাৰে মানে বিৰাট এইবিলাক কিবা অমুক ফ্ৰী দি আছোঁ চাউল ফ্ৰী পইচা তাৰপিছত এইফালে মিঠাতেলো ফ্ৰী দিব বুলি শুনি আছোঁ তেওঁলোক মানে ইমান এখন দুখীয়া ৰাজ্যৰ মন্ত্ৰী নেকি যে তাৰ জনসাধাৰণে নিজে মিঠাতেলো কিনি খাব নোৱাৰে কি হ'ব বাৰু অলপমান আমি ইয়াতে ৰেষ্ট লৈ লওঁ আকৌ যেতিয়া আমাৰ ইয়াৰ পৰা যাত্ৰাটো ৰিজিউম হ'ব আকৌ লগ পাম জুবিন দাই যে কয় আমি ৰাস্তাৰ মানুহ এই আমি ৰাস্তাৰ মানুহ এতিয়া এই ৰাস্তা এইফালে নামডাঙৰ শিলঙাকো এইখিনিত আছে গাড়ী চলি আছে আমি ৰাস্তাৰ চাইডত এনেকৈ শুই আছোঁ এইফালে এনেকুৱা গাড়ী অহা যোৱা কৰি আছে আৰু আমি ই বহি আছে মই ইয়াত শুই আছোঁ চ' আমি ৰাস্তাৰ মানুহ